সমগ্ৰ ৰাজ্যৰ লগতে শিলচৰতো ৰিমালৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে আৰু যোৱাকালি আবেলিৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছে সমগ্ৰ শিলচৰ চহৰ। আৰু মই বৰ্তমান উপস্থিত আছো শিলচৰ চহৰৰ নেশ্যনেল হাইৱে পইণ্টৰ সন্মুখত। আৰু আপোনালোকে দেখি আছে দৃশ্য, ইয়াতে যি ৰাজপথ আছে এই ৰাজপথ সম্পূৰ্ণ ডুব গৈছে, কৃত্ৰিম বানপানীৰ কবলত পৰিছে এই সমগ্ৰ অঞ্চল। আৰু আপোনালোকে দেখি আছে যোৱাকালিৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত এতিয়া শিলচৰ চহৰৰ প্ৰতিটো অলিগলি এতিয়া জলমগ্ন হৈ পৰিছে। আৰু আপোনালোকে দেখি আছে অতি ব্যস্ততম এটা পথ শিলচৰ মেডিকেল ৰোড যিটো আছে এই ৰোডত আছো মই বৰ্তমান। আৰু বৰ্তমান আপোনালোকে দেখি আছে দৃশ্য, ইয়াতে যান চলাচল এক প্ৰকাৰ বন্ধ হৈ পৰিছে আৰু স্বাভাৱিক জনজীৱন প্ৰায় বিপন্ন হৈ পৰিছে। আৰু যোৱাকালি আবেলিৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত এতিয়া শিলচৰৰ প্ৰতিটো অলিগলি এতিয়া জলমগ্ন হৈ পৰিছে। আৰু আপোনালোকে দেখি আছে অতি কষ্টৰে জীৱনৰ ঝুঁকি লৈ যান বাহনসমূহ চলাচল কৰি আছে। সম্পূৰ্ণ শিলচৰ চহৰৰ যিসমূহ বাট পথ আছে এই পথসমূহ এতিয়া কৃত্ৰিম বানপানীৰ কবলত পৰিছে। সম্পূৰ্ণ যিসমূহ ৰাজপথ আছে এই ৰাজপথসমূহ ডুব গৈছে। আৰু আপোনালোকে দেখি আছে ইয়াতে যান বাহনসমূহ বিকল হৈ পৰিছে এই পানীৰ ফলত। আপোনালোকে দেখি আছে যান বাহনসমূহ বিকল হৈ পৰিছে, ফলত ইয়াতে বহু দুৰ্ভোগ ভুগিব লগা হৈছে। আজি পুৱাৰে পৰা শিলচৰৰ যিসমূহ বাট পথ আছে, শিলচৰ চহৰৰ যি সোণাই ৰোড, নেশ্যনেল হাইৱে পইণ্ট, অম্বিকাপট্টি, ৰাংগিৰখাৰী, শ্বিলংপট্টি আদিকে ধৰি প্ৰতিটো ৰাজপথ এতিয়া পানীৰ তলত বুৰ গৈছে। আৰু আপোনালোকে দেখি আছে এক ভয়ংকৰ দৃশ্য, যোৱাকালি আবেলিৰ পৰা ধাৰাসাৰ বৰষুণ হৈ আছে শিলচৰ চহৰত। আৰু ফলত ইয়াতে শিলচৰ চহৰৰ প্ৰতিটো পথ এতিয়া বৰষুণৰ পানীত ডুব গৈছে। আৰু আপোনালোকে দেখি আছে অতি কষ্টৰে ইয়াৰে যিসকল শিলচৰ চহৰৰ যিসকল ৰাইজ তেওঁলোকৰ প্ৰয়োজনীয় কামৰ বাবে ওলাই আহিছিল, এই প্ৰয়োজনীয় কামৰ বাবে ওলাই আহিছিল, ফলত বহু দুৰ্ভোগ ভুগিব লগা হৈছে। আৰু আপোনালোকে দেখি আছে প্ৰায় একঁকাল পানী এই ৰাজপথৰ মাজত আপোনালোকে পৰিলক্ষিত কৰিছে। আৰু ইয়াৰ হৈছে শিলচৰ চহৰৰ যি মেডিকেল ৰোড আছে এই মেডিকেল ৰোডৰ দৃশ্য আপোনালোকে দেখি আছে। আৰু আপোনালোকে দেখি আছে যিসমূহ স্কুটি আৰোহীসকল আছে তেওঁলোকে এতিয়া স্কুটিসমূহ ঠেলি ঠেলি লৈ যাব লগা হৈছে। মই তেওঁলোকৰ সামান্য প্ৰতিক্ৰিয়া লোৱাৰ চেষ্টা কৰিম। আচ্ছা, তেওঁলোকৰ প্ৰতিক্রিয়া লোৱাৰ চেষ্টা করা। আচ্ছা দাদা, কই থেকে আইতরা? আমি তো আইলাম কাটল পয়েন্ট থেকে। এই রাস্তার অবস্থা এইরকম নি পুরো? ওই তো পুরাই রকম, যখন আটে আটে লয়ে যেরাম এই হলো তাল আমাদের, বৃষ্টি হইলে পরে এইরকম অবস্থা হয়। কই যাইতা? আমি যাইবো সোনাই রোড। মানে পুরো রাস্তাটা এইরকম? পুরা রাস্তাটা এইরকম, এই তখন আটে আটে লয়ে যেরাম জলেই। হয়, ইয়া আছিলে যিসকল ৰাইজ তেওঁলোকৰ মন্তব্য। আৰু এজন আছে যুৱক, মই তেওঁৰ প্ৰতিক্ৰিয়া লোৱাৰ চেষ্টা। আচ্ছা, শিলচর শহরের এই অবস্থা কি বলবেন? এটা তো প্রত্যেকবারই সেম কথা, একটু বৃষ্টি পড়লেই জলে জল জলে জল সব জায়গাতেই। আর এই নেশা পয়েন্টে তো বেশি, একটু কিছু হইলেই জল। হয়, ইয়া আছিলে শিলচর শহরের রাইজৰ মন্তব্য। আৰু আপোনালোকে শুনিলে, ইয়াতে আপোনালোকে দেখি আছে প্ৰায় সমগ্ৰ যিসমূহ শিলচৰ চহৰৰ যিসমূহ বাটপথ আছে এই বাটপথসমূহ এতিয়া সম্পূৰ্ণ ডুব গৈছে। আৰু সম্পূৰ্ণ ডুব গৈছে, আপোনালোকে দেখি আছে এই দৃশ্য। আৰু এই পানীৰ ফলত ৰাজপথ ডুব যোৱাৰ ফলত অতি কষ্টৰে যাতায়াত কৰি আছে যান বাহনসমূহে। আৰু ফলত ৰাজপথৰ মাজতে আবদ্ধ হৈ পৰিছে বিভিন্ন যান বাহন। আৰু ইয়াতে এটা কথা উল্লেখ কৰিব লাগিব যে যোৱাকালি আবেলিৰ পৰা ধাৰাসাৰ বৰষুণ হৈ আছে। আৰু এই বৰষুণৰ ফলত এতিয়া শিলচৰৰ যিসমূহ বাটপথ আছে এই বাটপথসমূহ সম্পূৰ্ণ ডুব গৈছে, কৃত্ৰিম বানপানীৰ কবলত পৰিছে সমগ্ৰ শিলচৰ চহৰ। ফলত দুৰ্ভোগ ভুগিব লগা হৈছে সাধাৰণ ৰাইজে। আৰু অতি কষ্টৰে পুৱাৰে পৰা যাতায়াত কৰি আছে। আৰু শিলচৰৰ প্ৰতিটো পথ এতিয়া এক কথাত বন্ধ হৈছে আৰু সাধাৰণ স্বাভাৱিক জনজীৱন বিপন্ন হৈ পৰিছে শিলচৰ চহৰত।